নমস্কাৰ বন্ধুসকল, তো আজি লৈ আহিছোঁ এটা হেল্থি মাছৰ ৰেচিপি, যোনটো হৈছে নৰসিংহৰ লগত মাছৰ আঞ্জা। তো আপোনালোকে কোনে কোনে এনেকৈ খাই ভাল পায় জনাব। তো প্ৰথমে এড কৰিছোঁ মই মিঠাতেল। তো তেলখিনি গৰম হোৱাৰ পিছত আমি ইয়াতে মাছখিনি হাফ ফ্ৰাই কৰি ল'ম, ডিপ ফ্ৰাই কৰিব দৰকাৰ নাই। তো এয়া মাছখিনি হাফ ফ্ৰাই কৰি লৈছোঁ মই। এতিয়া এড কৰিছোঁ মই পাঁচফোৰণ, পিঁয়াজ। তো পিঁয়াজখিনি অলপ ভাজি ল'ম। তো নেক্সট এড কৰিছোঁ মই আদা নহৰুৰ পেষ্ট। তো পিঁয়াজখিনি অলপ ফ্ৰাই হোৱাৰ পিছত ইয়াতে এড কৰিছোঁ মই কাটি থোৱা বিলাহীখিনি। তো বিলাহীখিনি ধুনীয়াকৈ অলপ গলালৈকে আমি ভাজি ল'ব লাগিব। তাৰপিছত ইয়াতে এড কৰিম বইল কৰি থোৱা আলুখিনি। তো লগতে এড কৰিছোঁ নিমখ আৰু হালধি। তো ধুনীয়াকৈ এইখিনি অলপ ভাজি ল'ম। তাৰপিছত আমি আমাৰ মেইন ইনগ্ৰিডিয়েণ্টছ যোনটো হৈছে নৰসিংহৰ পেষ্টখিনি আমি ইয়াতে এড কৰিম। যিহেতুকে আঞ্জাখন অলপ জোল ৰাখিব লাগিব, তাৰ কাৰণে এড কৰিম এক্সট্ৰা ৱাটাৰ, মানে পানী। তো আপোনালোকে পৰিমাণ চাই দিব পাৰিব। তো এয়া এড কৰিছোঁ মই পানী। তো অলপ আঞ্জাখন উতলা অহাৰ পিছত আমি ইয়াতে এড কৰিম আমাৰ ফ্ৰাই কৰি থোৱা মাছখিনি। লগতে এড কৰিব পাৰে আপোনালোকে জালুক দিলে অলপ খাবলৈ ভাল হয়। তো আপোনালোকে এড কৰিব পাৰে, নকৰিব পাৰে। তো ভিডিঅ'টো চাই কেনে পালে জনাব, আৰু থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।